মোৰ ফ্ৰেণ্ডবোৰৰ এটাই টেনশ্যন যে গ্ৰেজুৱেশ্যনৰ পিছত কি পঢ়িব। আৰু মই সাজেষ্ট কৰিলোঁ তেওঁলোকক যে মেজেষ্টিক একাডেমীত এডমিশ্যন ল'বলৈ। আৰু মই মোৰ আৰু ফ্ৰেণ্ডছবিলাকৰ ডাউট ক্লিয়াৰ কৰিবৰ বাবে আহি গ'লোঁ মেজেষ্টিক একাডেমীলৈ। আৰু সঁচাকৈ এইখন অসমৰ টপ কম্পিটিটিভ এক্সামৰ বাবে এখন বহুত ভাল এক্সাম প্ৰিপেৰেশ্যনৰ চেণ্টাৰ হয়। ইয়াত আমি কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰাওঁ। বহুতখিনি এক্সামছ হয়, লাইক বেংকিঙতো বহুত এক্সামছ হয়, লাইক ক্লেৰিকেল এণ্ড PO কাৰণে SBI, IBPS, RRB, RBI। তাৰ লগতে SSC, ষ্টাফ চিলেকশ্যন কমিশ্যন, তাতো আপোনাৰ যিখিনি এক্সামছ হয়, লাইক GD, MTS, CHSL বা CGL। চ' তাৰ লগতে ষ্টেট গভৰ্ণমেণ্টৰ আপোনালোকে হয়তো গম পাইছে এক্সামছ কি হয়। ADRE নামটো শুনিছেনে আপুনি? ময়ো দিছিলোঁ, নাপালোঁ। বহুত ভেকেঞ্চিজ ওলায় একচুৱেলি হা। এণ্ড চ' নট অনলি ADRE, লাইক আছাম পুলিচ, DHS, DME বা আপোনাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, এই গোটেইখিনি এক্সামছৰ কাৰণে আমাৰ কৰোৱা হয়। এলং উইথ ডেট ৰেলৱেজ, লাইক গ্ৰুপ ডিৰ এক্সাম হয়, RRB, NTPCৰ হয়। তাৰ লগতে MBA যদি কোনোবা কৰিব বিচাৰিছে, লাইক কেট মেটৰ এক্সাম এটা হয়। চ' সেই গোটেইখিনি এক্সামছৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰাওঁ। লগতে ল' বেকগ্ৰাউণ্ড ষ্টুডেণ্টছ স্পেচিয়েলি, লাইক তেনেকুৱা এটা খুব ধুনীয়া এক্সাম হয়, জুডিচিয়েল ছাৰ্ভিচেছ এক্সাম। অসমৰ কাৰণে সেইটো আছাম জুডিচিয়েল ছাৰ্ভিচ বুলি হয়। চ' এইখিনি এক্সামছৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰাওঁ ইয়াত। আৰু যিসকল মানে জব কৰি আছে ল'ৰা ছোৱালীয়ে, তো তেওঁলোকৰ কাৰণে কিবা ফেচিলিটি আছে নেকি অনলাইন ক্লাছ কৰাৰ? কাৰণ দুপৰীয়া ভাগত তেওঁলোক ফ্ৰী নাথাকে যিহেতু। ডেফিনেটলি মেম, এতিয়া নট অনলি ফৰ ৱৰ্কিং প্ৰফেচনেলছ, যিকেইজন ষ্টুডেণ্টো হয়, অনগয়িং ষ্টুডেণ্ট হয়, অফলাইন ক্লাছ কৰাৰ পিছতো বহুতে ৰিভাইজ কৰিব বিচাৰে। চ' ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্ট আমি এটা অনলাইন এক্সেছ প্ৰভাইড কৰোঁৱে। যোনটো আপুনি মোক সুধিলে, যদি দিনত যদি ক্লাছ কৰিব নোৱাৰে তেওঁলোকক আমি কেনেকৈ হেল্প কৰিম, ৰাইট? চ' ইচ এণ্ড এভৰি ক্লাছ আমাৰ ৰেকৰ্ড হয়। কেতিয়াবা যদি কোনোবা আহিব পৰা নাই তেওঁলোকে ক্লাছটো লাইভ চাব পাৰিব, বা দিনত যদি কোনোবা বিজি আছে ৰাতি চালে হ'ল ৰেকৰ্ডিংখিনি। আৰু যিসকল মিডিল ক্লাছ ফেমিলিৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি আছে। তেওঁলোকৰ যদি BPL কাৰ্ড আছে ডাইৰেক্ট 10% ডিছকাউণ্ট হৈ যাব, আৰু লগতে ইনষ্টলমেণ্টতো আপোনালোকে ফিজটো পে' কৰিব পাৰিব। যদি আপোনালোকেও এডমিশ্যন ল'ব বিচাৰি আছে তেতিয়াহ'লে তেওঁলোকৰ এডমিশ্যন চলি আছে। স্ক্ৰীনত দিয়া নাম্বাৰটোত গৈ এতিয়াই কণ্টেক্ট কৰক, আৰু তেওঁলোকৰ নেক্সট বেচটো 14 জুনৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে।